प्रदेश कांग्रेस कमिटिर निर्देशत आज आम डिब्रुगढ़ जिलात आम प्रतिपादी कार्यसूची लैसो। कार्यसूचीर नाम मामी देखतके मामी डाঙर नहय। आज गोटे परिवेशबूर देखिसे आपनालोके जे আজি साधारण राइजक भुआ प्रतिश्रुति दी आज ভাল दिन आनिम बुली कय আজি आमार অসমৰ मुख्यमंत्री तेर पत्नी आज मामीर नामत आज 12,000 माटी और दुनिया भर इन्स्टिट्यूट एबुर होइसे और साधारण राइजर आज जो जेनेका ভাল दिन आहिब लागिছিলে अहा नाइ हेतुक লৈ পেলাই आज आमी प्रतिबाद करिसु। 12,000 बिघा माटी অসমৰ খিলঞ্জিয়া ভূমিপুত্ৰসকলৰ মাটি কাঢ়ি আমাৰ মামা মামীয়ে আজি দখল কৰিছে। কেৱল মামা মামীয়ে নহয়, আদানী আম্বানীক আজি আমাৰ অসমৰ খিলঞ্জিয়া ভূমি লোকসকলৰ ভূমি আজি এই বহিৰাগত ব্যৱসায়িক গোষ্ঠীক অৰ্পণ কৰিছে। জাতি মাটি ভেটি ৰক্ষা কৰাৰ নামত তেওঁলোকে যি ভেকু ভাওনা কৰি তেওঁলোকে যি প্ৰতাৰণা কৰিছে অসমৰ দুখীয়া ৰাইজক, এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু বিশেষকৈ এই 12,000 বিঘা মাটি আমাৰ মামীৰ বিভিন্ন অঞ্চলত যি ধৰণেৰে তেওঁ কেপচাৰ কৰিছে, এইটোৰ পৰা আমি তীব্ৰ এইটো গৰিহণা দিছোঁ। ধন সম্পত্তি কৰিব লাগে, কিন্তু দুখীয়া ৰাইজৰ আৰু অসমৰ যিবিলাক সম্পত্তি সেইবিলাকক তেওঁলোকে নিজৰ নামত দখল কৰি দুখীয়া ৰাইজক বঞ্চনা কৰাটো ই কেতিয়াও এজন সাহস গোষ্ঠীৰ বা এজন সাহস মুৰব্বী মানুহৰ বা তেওঁৰ পৰিয়ালৰ এইটো কেতিয়াও উদাহৰণ হ'ব নোৱাৰে বা এইটো কেতিয়াও যোগ্যতা হ'ব নোৱাৰে। আপোনালোকে জানে ইয়াৰ আগত কংগ্ৰেছৰ দিনত মাননীয় তৰুণ গগৈয়ে 15 বছৰ, এওঁ এতিয়া 10 বছৰ কৰিছে, 15 বছৰ কাৰ্যকালতো তেওঁলোকৰ নামত 1 বিঘা মাটি নাই, তেওঁলোকৰ নামত ৰিজৰ্ট নাই, স্কুল নাই। কিন্তু এতিয়া এওঁলোকৰ যি ধৰণৰ হেৰি কৰিছে, স্কুল বনাইছে, ইণ্টাৰনেশ্যনেল স্কুল, এই বাগান খৰিদ কৰিছে, এই এনেকা কৰাৰ যিবিলাক তেওঁলোকৰ মানসিকতা, এইটোৰ পৰা আমি তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু অসমৰ জনসাধাৰণৰ উন্নয়নত কাম কৰিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। এনেকা ধৰণৰ গোটেই অসমখনক তেওঁলোকে ৰজাৰ নিচিনা ৰাজশাসন চলোৱাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ উদ্যোগত আজি যি ধৰ্ণা কাৰ্যসূচী হৈছে, ইয়াৰ যোগেদিয়ে আমি মুখ্যমন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি যি ধৰণৰ ৰাজতন্ত্ৰ গুণ্ডাগিৰি চলাব বিচাৰিছে সেয়া শীঘ্ৰে বন্ধ কৰক। অসমৰ জনসাধাৰণে আপোনাৰ বিৰুদ্ধে ইতিমধ্যে জাঙুৰ খাই উঠিছে আৰু আগন্তুক 26ৰ নিৰ্বাচনত আপোনাক তুলি পোখালিয়ে উঘালি ব্ৰহ্মপুত্ৰত পেলাব। গোটেই অসমজুৰি প্ৰতিবাদী কাৰ্যসূচী আমি কংগ্ৰেছ দলে পালন কৰিছোঁ। আপোনালোকে কাৰণটো জানেই, আমাৰ বেনাৰত লাগি আছে দেশতকৈ মামী ডাঙৰ নহয়। আজি আমাৰ অসমত দুখীয়া শ্ৰেণীৰ লোকে কেনেকৈ বসবাস কৰিছে তাৰ বিষয়লৈ আমি কেনেকৈ গভৰ্ণমেণ্টখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ ওপৰত তেওঁলোকৰ কোনো বিশেষ আঁচনি নাই। মহিলাসকলক 1250 টকা, লাখপতি আঁচনি বনাম বুলি পেলাই মহিলা কেৱল প্ৰলোভন আৰু হিন্দু মুছলিমৰ ৰাজনীতিয়ে যিটো আমাৰ অসমৰ বাতাবৰণ পৰিৱেশ নষ্ট কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আজি আমি এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি আমি জিলা কংগ্ৰেছে ইয়াত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পত্নীৰ নামত অসমত আজি দেশত 12,000 বিঘা মাটি তেওঁৰ নামত আজি দেশত আছে বুলি পেলাই আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সচেতনতা বিচাৰি উলিয়াইছে। আৰু দ্বিতীয় কথা হ'ল আপোনালোকে কি কি সম্পত্তি আজি দেশত তেওঁলোকে আহৰণ কৰিছে, এই কথাখিনি ইয়াত আমাৰ উল্লেখ কৰিছে। বেনাৰত আমাক ইয়াত সকলো আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। গতিকে এই উদ্দেশ্যে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। প্ৰতিবাদ অতি ন্যায্য প্ৰতিবাদ, কাৰণ দেশতকৈ মামী ডাঙৰ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত বা তেওঁলোকৰ অঙহী বঙহী ঘৰুৱাৰ নামত যেনেধৰণে এফালৰ পৰা অসমৰ সম্পত্তি গ্ৰাস কৰিছে, এইটো অতি আশ্চৰ্যকৰ কথা, অতি দুখৰ কথা।
অসমৰ ইতিহাসত বা ভাৰতবৰ্ষৰ ইতিহাসত আপোনালোকে দেখিছে নাই ক'ব নোৱাৰোঁ কোনো এজন মুখ্যমন্ত্ৰী এনেকৈ এফালৰ পৰা মাটিখিনি গ্ৰাস কৰা সম্পত্তি উৰ্ধৰ পৰা ঊৰ্ধ্বতম হোৱা আজিলৈকে আমি দেখা নাই কাৰো নটিচত পৰা নাই গতিকে তাৰ কাৰণে আমি ধৰ্ণা দিছোঁ যে ৰাইজ উচ্চাৰ হওক যদি এনেধৰণে আমি এনেকৈ গুগ্ৰাসে গিলা যদি নেতাবিলাকক আমি শাসনৰ গাদীত বহুৱাবলৈ হয় অনাগত দিনত আৰু কি হ'ব তাৰ কোনো ঠিকনা নাই এতিয়া দেখিছে আপোনালোকে যে 5 বছৰ তেওঁলোকে 12,000 বিঘা মাটি তেওঁলোকৰ অধীনলৈ আনিছে যিফালে চাই সেইফালে বাগান ৰিজৰ্ট স্কুল চেনেলবিলাকৰতো কথাই নাই এফালৰ পৰা যিমান ইণ্ডাষ্ট্ৰি আছে আনকি আপোনাৰ আমাৰ ইয়াৰ মুগা শিল্প পৰ্যন্ত আজি তেওঁলোকে লৈ লৈছে অতি দুখৰ কথা অতি ঘৃণাৰ কথা যে এজন মুখ্যমন্ত্ৰী হৈ দেশৰ যুৱক যুৱতীসকলৰ কথা চিন্তা নকৰি কৃষকসকলৰ কথা চিন্তা নকৰি কেৱল নিজৰ সম্পত্তি কেনেকৈ বঢ়াব পাৰি তাৰ কাৰণে উঠি পৰি লাগিছে গতিকে আমি এনেকুৱা চৰকাৰ এনেকুৱা নেতাক ধিক্কাৰ দিছোঁ আমি এনেকুৱা চৰকাৰ যাতে সোনকালে পতন হওক তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ দেখতকৈ মামি ডাঙৰ নহয়